নামনি অসমৰ সংখ্যালঘু লোকক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। আদানী আম্বানীক সন্তুষ্ট কৰাৰ স্বাৰ্থত চলাইছে উচ্ছেদ অভিযান। অখিল গগৈ, গৌৰৱ গগৈ আকৌ বিজেপি চৰকাৰ অনাৰ বাবেহে কাম কৰি আছে। অসমত মিয়াখেদা অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহৰ নেতা অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে আনবোৰ বিৰোধী দলে থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযানৰ দ্বাৰা অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ বিচৰাৰ লগতে উচ্ছেদ চলোৱা ভূমিসমূহ আদানী আম্বানীক গতাই দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলৰ নেতাসকলে। তাৰ মাজতেই আজি AIUDFৰ যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক ইমদাদ হুছেইনে বহুকেইটা বিস্ফোৰক মন্তব্য কৰা দেখা যায়। হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধেও সৰব হৈ পৰে ইমদাদ হুছেইন। যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক গাদীচ্যুত কৰাৰ ৰণনীতি তৈয়াৰ কৰিছে আৰু তেওঁ আহ্বান জনাইছে যে অখিল গগৈ আৰু গৌৰৱ গগৈয়ে উজনি অসমত কাম কৰক, উজনি অসমৰ ৰাইজৰ নিৰাপত্তাৰ কথা চিন্তা কৰক। আমি যদি এতিয়া মিয়াৰ বিৰুদ্ধে যে অভিযান চলিছে, মিয়াৰ বিৰুদ্ধে যে অত্যাচাৰ চলিছে, ইয়াৰ বিৰুদ্ধে যদি আমি মাত মাতো হয়তো উজনি অসমৰ মানুহখিনিয়ে বেয়া পাব। তেওঁলোকে হয়তো যিখিনি ভোট পাব সেই ভোটখিনিও নাপায়। সেই হিচাপে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কোনো ধৰণৰ মাত এষাৰ দিয়া নাই। গতিকে আমি বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই উজনি অসমত বিস্তাৰ কৰক, উজনি অসমৰ ভোট লৈ আহক। নামনি অসমৰ ভোটটো আমি এনেই পাম, বিজেপি বিৰোধী এনেই হৈ আছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি মতলব আমি ভাল দেখা নাই। গৌৰৱ গগৈ যে আকৌ অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাকেই মুখ্যমন্ত্ৰী পাতিব, তাৰ আচৰণত এই কথাটো প্ৰকাশ পাই আছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আমি আহ্বান জনাম, আপোনাৰ যদি সঁচা সঁচিকৈ অসমত বিজেপি চৰকাৰ বিৰোধী চৰকাৰ আনিব বিচাৰিছে, আপুনি উজনি অসমত মাথা মাৰক, উজনি অসমত আপুনি কাম কৰক। উজনি অসমত যিখিনি মানুহৰ ওপৰত অত্যাচাৰ হৈছে তাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰক। উজনি অসমৰ যিখিনি মানুহখিনিয়ে সম্প্ৰীতিৰ কথা চিন্তা কৰি আছে, যিখিনি মানুহে অসমৰ জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ কাম কৰিব বিচাৰিছে, সেইখিনি মানুহৰ লগত কথা পাতি আগবাঢ়ি যাওক। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামনি অসমত ধৰ্মীয় সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি নিজৰ গাদীখন সুৰক্ষিত কৰিব বিচাৰিছে বুলি উল্লেখ কৰে ইমদাদ হুছেইনে। নামনি অসমৰ ৰাইজৰ পৰা অখিল গগৈ আৰু গৌৰৱ গগৈ ভোট বিচাৰিলে নিৰ্বাচনৰ সময়ত ভোট বিভাজনৰ ফলত বিজেপিৰ প্ৰাৰ্থীসকলৰেই লাভ হ'ব আৰু সেয়েহে উজনি অসমতেই দুয়োগৰাকী গগৈয়ে ভোটাৰ ৰাইজৰ কাষত থাকি কাম কাজবোৰ কৰি যাবলৈও দিহা পৰামৰ্শ দিয়ে ইমদাদ হুছেইনে। চাওক, বৰ্তমান সময় তথা আধুনিক সময়ৰ হিটলাৰ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা একমাত্ৰ নিজৰ গাদীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত নামনি অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি উচ্ছেদ কৰিছে আৰু একমাত্ৰ তাৰ গাদীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আদানী আম্বানীক সন্তুষ্ট কৰাৰ স্বাৰ্থত এই উচ্ছেদ চলাইছে। গতিকে এইজন মুখ্যমন্ত্ৰী অসমৰ পৰা আমি খেদিব লাগে, এইজন মুখ্যমন্ত্ৰীক আমি চকীৰ পৰা আঁতৰাব লাগে আৰু সেই হিচাপত আমি UDF অনবৰত কাম কৰি আছোঁ। আৰু এটা কথা আপোনালোকে জানে, এই সময়ত যদি আমি উজনি অসমত আমাৰ যি ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলবিলাকে যদি ভেটি মজবুত নকৰে, একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত যদি নামনি অসমত নামি আহে, তেতিয়াহ'লে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি গাদীৰ পৰা নমাব নোৱাৰিম। আজিৰ তাৰিখত আপোনাৰ অখিল গগৈ তথা আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিধৰণে নেতৃত্ব লৈছে বা যিধৰণে প্ৰচাৰ চলাই আছে, এই প্ৰচাৰখিনি যদি উজনি অসমত চলায়, নিশ্চিতভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গাদীচ্যুত হ'ব। গতিকে আমি আহ্বান জনাম যে আপোনালোকে সঁচা সঁচাকৈ যদি অসমৰ পৰা বিজেপি চৰকাৰক বিতৰণ কৰিব বিচাৰিছে, আপোনালোকে উজনি অসমত খোপনি পাতক, উজনি অসমত কাম কৰক। নামনি অসমৰ মানুহখিনিয়ে কেতিয়াও বিজেপিক ভোট নিদিয়ে। নামনি অসমৰ কাৰণে আমি UDF দল আছোঁ বা আমাৰ যি ধৰ্ম নিৰপেক্ষ দল আছে, সেই দলখিনিয়ে অনবৰত কাম কৰি আছে। তাৰপিছত আপোনালোকে নামনি অসমত আহি এই ভোটখিনি ভাগ কৰি আপোনালোকে কি বিচাৰিব বিচাৰিছে, কি কৰিব বিচাৰিছে। গতিকে আমাৰ এনেকুৱা এটা অনুমান হৈ আছে যে আপোনালোকে বিজেপি চৰকাৰক উজনি অসমত ৱাকঅফ অফাৰ দি একমাত্ৰ আপোনালোকে আকৌ বিজেপি চৰকাৰ অসমত আনিবৰ কাৰণেহে চেষ্টা কৰাৰ অনুমান হৈ আছে। গতিকে এয়া সৰ্বসাধাৰণৰ প্ৰশ্ন যে আপোনালোকে যদি অসমৰ পৰা এই চৰকাৰক যদি আপোনালোকে খেদিব বিচাৰে, আপোনালোকে উজনি অসমত খোপনি পাতিব লাগিব, উজনি অসমৰ মানুহৰ লগত বহিব লাগিব। আজি যি অত্যাচাৰ, এই অত্যাচাৰ অসহনীয় অত্যাচাৰ, এই এইজন মুখ্যমন্ত্ৰীৰ কোনো দয়া মায়া মমতা একো নাই।
একমাত্ৰ গাদীৰ কথা চিন্তা কৰে, একমাত্ৰ নিজৰ পৰিয়ালৰ সম্পত্তিৰ কথাহে চিন্তা কৰে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ কাৰণে অভিশাপ। এই মুখ্যমন্ত্ৰীজনক আমি অতি সোনকালে গাদীৰ পৰা আঁতৰাব লাগিব। নিউজ এক্সপোৰ্ট NV Live।